হয়, আজি অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতিৰ লগতে কেইবাটাও আমি দল সংগঠন একত্ৰিত হৈ আজি এই অনুষ্ঠানত আহি কিনে আমি উপস্থিত হৈছোঁ। দেখিবলৈ পাই খুব বেয়া লাগিছে, যিহেতু নেকি ইয়াত থকা মানুহখিনি যিটো জৰাজীৰ্ণ অৱস্থা তেখেতলোক আছে, বৰ্তমান সময়ত তেখেতলোকৰ এআঁঠু পানী এবুকুৰ পানীৰ মাজত তেখেতলোক ওলোৱা সোমোৱা কৰিছে। কিন্তু বৰ্তমান ইয়াৰ স্থানীয় বিধায়ক এতিয়ালৈকে তেখেতলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইবাবে আজি অসম উন্নয়ন পৰিষদৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি হৈ লগত আমি তেখেতলোকে এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই মানুহখিনিৰ ওপৰত এটা উচিত ব্যৱস্থাৰ লগতে তেখেতলোক যিখিনি পাবলগীয়া বস্তু অতি ক্ষয়ক্ষতি সম্পূৰ্ণৰূপে প্ৰদান কৰক, অন্যথা কিন্তু অসম উন্নয়ন পৰিষদ ইয়াৰ ওপৰত আমি গৃহীত ব্যৱস্থা ল'বলৈ আমি বাধ্যত পৰিম। হয়, আজি অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আজি আমি সজাতি দল এটা আহি ইয়াত পৰ্যবেক্ষণ কৰাৰ ফলত দেখা পাওঁ যে হয়, আজি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আশ্ৰয় লৈছে। আজি ইয়াত পানী সুত দেখা পাইছে যে কিমান এটা তীব্ৰ বেগত আজি পানী ইয়াৰ পৰা চলাচল হৈ আছে। আজি দেখি বেয়া লাগিছে যে সৰু ল'ৰা ছোৱালী আজি 3 বছৰ 4 বছৰ ল'ৰা ছোৱালী আজি কেনেকৈ এই পানীৰ মাজত ঘূৰি ফুৰিছে। গতিকে আমি অসম উন্নয়ন ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আজি এই গাঁৱৰ যিখিনি বাসিন্দা আছে অকণমান আমি সকাহ দিবৰ বাবে আজি কিবা খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। গতিকে ইয়াকে কৈ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা অকণমান সঁহাৰি জনাবৰ কাৰণে আহিলোঁ। আজি আমি এই 3 নং চৰাইহাবি পৰ্যবেক্ষণ কৰি আমি এটা এই ৰাইজৰ সমবেদনা হ'বলৈ আহিলোঁ আৰু তাৰ লগতে আমি প্ৰতিচ্ছবিখন দেখি এটা মানে মৰ্মাহত হৈছোঁ। কাৰণ কেলৈ নিচেই ওচৰতে এটা আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে আছে আৰু তাৰ লগে লগে সংযুক্ত যিটো পথৰ এই পথটো আমি দেখি গৈছোঁ যে এটা জৰাজীৰ্ণ অৱস্থা আৰু পঞ্চায়তৰ যিটো এটা যিটো এটা প্ৰতিচ্ছবি আমি দেখি পালোঁহি, এই প্ৰতিচ্ছবিত আমি বিশেষকৈ আমি সুখী হোৱা নাই। আৰু এটা কথা হ'ল কি, ইয়াৰ প্ৰতিনিধি ইয়াৰ যি প্ৰতিনিধি আছে নিশ্চয় বিমল বৰা ডাঙৰীয়াই ইয়াত যিখিনি কাম কৰিব লাগিছিলে কামখিনি কোনো ধৰণৰ ইয়াত ফুটি উঠাও আমি দেখা নাই। আৰু তাৰ লগে লগে এই ভুক্তভোগী যি 35 ঘৰ যি ৰাইজ, এই ৰাইজৰ যি ধৰণে আজি পৰ্যন্তত এই জৰাজীৰ্ণ অৱস্থা আমি দেখি, কাৰণ এই পৰিৱেশটো আমি দেখি আটাইতকৈ মানে দূষিত আৰু অনুভৱ কৰিছোঁ। আৰু তাৰ লগে লগে আমি দল সংগঠন আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম উন্নয়ন পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতি আৰু তাৰ লগতে অনুসূচিত জাতি আৰু জনজাতি সংগঠন লগতে অসমীয়া যুৱ মঞ্চৰ যৌথৰ প্ৰচেষ্টাৰ উদ্যোগত আমি পৰ্যবেক্ষণ কৰিলোঁ। পৰ্যবেক্ষণ কৰি আমি দেখি আজি মৰ্মাহত আহিছোঁ, দূষিত হৈছোঁ। কাৰণ কেলৈ নিচেই কাষত বুঢ়ীদিহিঙৰ যিটো এটা ঢৌ আৰু এই ঢৌৰ তাৰ লগতে যিখন গাঁও, এই গাঁওখনৰ সম্পূৰ্ণ এটা নিৰাপত্তা দিব লাগিছিলে। কাৰণ কেলৈ ইয়াত নিৰাপত্তাহীন হৈ আছে মানুহখিনি, প্ৰথম কথা। কাৰণ দ্বিতীয় কথা, আমি ইয়াত অনুভৱ কৰিছোঁ যে ইয়াত যিখিনি লাগতিয়াল আঁচনি আছিলে, মানে পঞ্চায়তৰ যিখন এটা ব্যৱস্থা, এই পঞ্চায়তৰ ব্যৱস্থাত যিখিনি আঁচনি, এই আঁচনি কোনো ধৰণৰ ফলপ্ৰসূ হোৱাতে আমি দেখা পোৱা নাই। প্ৰতিচ্ছবিখন সম্পূৰ্ণ এটা ফোপোলা চৰিত্ৰ হৈছে। কাৰণ কেলৈ আমি অনাগত দিনত এনেধৰণে যেতিয়া আমি দেখোঁ আহি কেনি, আৰু ইয়াত মানে প্ৰতি বছৰে এই ধৰণে যিহেতু বুঢ়ীদিহিঙৰ কাষত তেখেতলোকে বসবাস কৰি আছে, প্ৰতি বছৰে হয়। এইবাৰ এটা ভয়ানক এটা পৰিৱেশ হৈছে। কাৰণ কেলৈ প্ৰায় জলজীৱন প্ৰায় 20 দিনৰ অতিক্ৰম কৰিছে আৰু অতিক্ৰম কৰাত তেখেতলোকৰ কোনো ধৰণৰ খোৱা বোৱাৰ ব্যৱস্থাৰ পৰা ইত্যাদি কৰি কোনো ধৰণৰ এটা সুবিধাজনক হোৱা নাই। গতিকে সেইটো কাৰণে আমি এই এইসকল বানপীড়িতসকলক আমি সামান্যতম খাদ্য সামগ্ৰীক লৈ আজি বিতৰণ কৰা হৈছে। আৰু আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি ইয়াৰ বিশেষকৈ জনপ্ৰতিনিধি বিমল বৰা ডাঙৰীয়ালৈ এটা বিশেষকৈ আমি গুহাৰি হিচাপে জনাইছোঁ, তেখেতলোকক যিহেতু অনুৰোধ হিচাপে কৰিছোঁ। কাৰণ তেখেতে যিহেতু ইয়াত আমি জানিব পৰা মতে পৰ্যবেক্ষণ কৰি গৈছে আৰু ইয়াত সম্পূৰ্ণভাৱে এটা স্থায়ী সমস্যা হিচাপে তেখেতে ল'ব বুলি আশা কৰিছোঁ। ইয়াকে কৈ আমি